নমস্কাৰ শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল আশা কৰোঁ আপোনালোকে ভালেই আছে এই ভিডিঅ'টো বিশেষকৈ টিউটৰ শিক্ষকসকল আৰু প্ৰভিন্সিয়েলাইজড বিদ্যালয়ৰ শিক্ষকসকল আৰু লগতে প্ৰাইভেট সেক্টৰত কৰ্মৰত হৈ থকা যিসকল টিচাৰ আৰু কেণ্ডিডেটে বিশেষকৈ NISৰ অধীনত DLED কমপ্লিট কৰিছিল তেওঁলোকৰ যি BEdৰ কোৱালিফিকেশ্যন ইনভেলিড কৰিছিল সুপ্ৰিম কোৰ্টৰ পৰা অৱশেষত ভাল খবৰ আহিছে আৰু লিখিতভাৱে অৰ্ডাৰখন আপোনালোকে পাই গৈছে মই ইয়াৰ আগৰ ভিডিঅ'ত আপোনালোকক জনাইছিলোঁ আপোনালোকে পাৰিলে ভিডিঅ'খন চাব ইয়াৰ আগৰ ভিডিঅ'টোত মই কৈছিলোঁ শুক্ৰবাৰে অৰ্ডাৰ প্ৰকাশ পাব গতিকে আজি শুক্ৰবাৰ এই অৰ্ডাৰখন প্ৰকাশ পালে আৰু ইয়াত ভাল খবৰ আপোনালোকে যিসকল ইন সাৰ্ভিস প্ৰাইভেট সেক্টৰত কাম কৰা মানে জাতীয় বিদ্যালয়ত কাম কৰা শিক্ষক শিক্ষাৰ্থী আছে আৰু গভৰ্ণমেণ্ট স্কুলতো যিসকল ইন সাৰ্ভিস টিচাৰ আছে তেওঁলোকৰ কাৰণে এই সাৰ্টিফিকেটখন সম্পূৰ্ণভাৱে বৈধ তেওঁলোকে আগন্তুক যি ফ্ৰেছ ৰিকুৱাৰমেণ্ট অৰ্থাৎ এডভাৰ্টাইজসমূহ প্ৰকাশ পাব টেটৰ নিযুক্তিৰ ক্ষেত্ৰত তেওঁলোকে সেই এডভাৰ্টাইজসমূহত ধুনীয়াকৈ এপ্লাই কৰিব পাৰিব তাতে কোনো ডাউট নাই ভালকৈ ক্লিয়াৰিফিকেশ্যন কৰি দিছে স্পষ্টকৈ মেনশ্যন কৰি দিছে সুপ্ৰিম কোৰ্টৰ পৰা যিটো অৰ্ডাৰ আৰু সেই অৰ্ডাৰত NISৰ অধীনত যিসকল কেণ্ডিডেটে DLED সম্পূৰ্ণ কৰিছে তেওঁলোকৰ সাৰ্টিফিকেটখন বৈধ সম্পূৰ্ণভাৱে বৈধ 18 মাহৰ কথাটো স্পষ্টকৈ কৈছে তেওঁলোকৰ ইকুইভেলেণ্ট অৰ্থাৎ 2 ইয়াৰ্ছ DLEDৰ লগত সম্পূৰ্ণভাৱে ইকুইভেলেণ্ট কৰি দিয়া হৈছে ইয়াৰ আগৰ সময়ত বহুতকেইটা নিযুক্তি বা এডভাৰ্টাইজমেণ্ট প্ৰকাশ পাইছিল তাতে এই শিক্ষকসকলক লোৱা হৈছিল মাজতে যোৱা বছৰত তেওঁলোকৰ হল কৰি ৰখা হৈছিল বন্ধ কৰি দিয়া হৈছিল কিন্তু ৰিআপিল কৰাৰ পিছত সুপ্ৰিম কোৰ্টৰ পৰা এটি ভাল নিৰ্দেশনা গ্ৰীণ সিগনেল আহি গৈছে অৰ্ডাৰখন আপোনালোকৰ ভাৱে স্পষ্টকৈ প্ৰকাশ পাইছে মই আপোনালোকক জনাইছিলোঁ যে শুক্ৰবাৰে অৰ্ডাৰ প্ৰকাশ পোৱাৰ সম্ভাৱনা আৰু আজি শুক্ৰবাৰ অৰ্ডাৰটো ধুনীয়াকৈ প্ৰকাশ পাইছে আপোনালোকে পৰৱৰ্তী এডভাৰ্টাইজসমূহত ফ্ৰেছ ৰিকুৱাৰমেণ্টসমূহত আপোনালোকে আবেদন কৰিব পাৰিব ইয়াতে স্পষ্ট কৰি জনাই থওঁ জাতীয় বিদ্যালয়ত কৰ্মৰত শিক্ষক শিক্ষাৰ্থীসকলেও তেওঁলোকেও নতুন এডভাৰ্টাইজত এপ্লাই কৰিব পাৰিব কিয়নো তেওঁলোকে সেই সময়ত তেওঁলোকৰ বিদ্যালয়সমূহৰ কৰ্মৰত হিচাপে ডাইচ কোড ব্যৱহাৰ কৰি তেওঁলোকে কোৰ্সখন কমপ্লিট কৰিছে গতিকে ইন সাৰ্ভিস একাংশ শিক্ষক শিক্ষয়িত্ৰী তেওঁলোকক কনফিউজন মানে খেলিমেলি লগাবৰ চেষ্টা কৰি আছে যে ইন সাৰ্ভিস অৰ্থাৎ গভৰ্ণমেণ্ট সেক্টৰত যিসকলে চাকৰি কৰি আছে তেওঁলোকৰ কাৰণেহে এইটো অৰ্ডাৰ সম্পূৰ্ণভাৱে আপোনালোকৰ এই যুক্তিটো ইনভেলিড আপোনালোকে নিজে মনে কৰা অৰ্ডাৰ কেতিয়াও নহ'ব এইটো ইন সাৰ্ভিস সেই সময়ত গভৰ্ণমেণ্ট আৰু প্ৰাইভেট দুইটা সেক্টৰতে দিয়া হৈছিল গতিকে প্ৰাইভেট সেক্টৰত যিসকলে কৰ্মৰত আছিল সেই সময়ত তেওঁলোকেও আবেদন কৰিব পাৰিব ইয়াতে আপোনালোকৰ কোনো ডাউট নাই আৰু ফ্ৰেছ এডভাৰ্টাইজত আপোনালোকে প্ৰকাশ কৰিব পাৰিব আৰু সুপ্ৰিম কোৰ্টৰ আৰু এটা নিৰ্দেশ আছিল ৰাজ্যসমূহত ইয়াৰ পূৰ্বত যিসমূহ বিজ্ঞাপন প্ৰকাশ পাইছিল এইটো ইনভেলিড হোৱাৰ পিছত সেই পৰ্টেলসমূহ পুনৰ মুকলি কৰিবলৈ নিৰ্দেশ দিয়া হৈছে পুনৰ মুকলি কৰিবলৈ নিৰ্দেশ দিয়া হৈছে গতিকে আমাৰ অসমত অৰ্থাৎ ডিৰ আণ্ডাৰত LP UPৰ ক্ষেত্ৰত প্ৰায় 5,000 নে 5,500 এনেকুৱা পোষ্ট ওলাইছিল সেই বিজ্ঞাপনটো ৰিঅপেন কৰাৰ পূৰ্ণ সম্ভাৱনা আছে কিয়নো সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰ মমেই এই পোষ্টত NISৰ হল্ড কৰি ৰখা হৈছিল আৰু এতিয়া সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰ নিৰ্দেশ অনুসৰি আকৌ পৰ্টেলখন পুনৰ মুকলি কৰি দিব নিশ্চয় গতিকে আপোনালোকে আশাৰে বাট চাব অতি কম সময়ৰ ভিতৰত ভাল খবৰ আপোনালোকে বিজ্ঞাপনত প্ৰকাশ কৰাৰ চান্সটো পাব গতিকে নহ'লে আপোনালোকৰ লগত অন্যায় কৰা হ'ব কিয়নো একাংশই চাকৰি পাইছে NISৰ থ্ৰুদি যিসকলে DLED কৰিছে মাজতে একাংশ বঞ্চিত হ'ব এইটো কেতিয়াও হ'ব নোৱাৰে আৰু সুপ্ৰিম কোৰ্টৰ নিৰ্দেশ অনুসৰি তাতে কোৱা হৈছে যিসমূহ এডভাৰ্টাইজমেণ্ট প্ৰকাশ পাইছিল তেওঁলোকক সেই এডভাৰ্টাইজসমূহত পুনৰ বঞ্চিত ৰখা হৈছিল সেইসমূহক আকৌ তাতে চান্স দিব লাগিব এপ্লাই কৰাৰ সুযোগ দিব লাগিব গতিকে এইটো ভাল খবৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক জনাই দিলোঁ NISৰ সম্বন্ধীয় আৰু বহুমূলীয়া আপডেটসমূহ আমি আপোনালোকক জনাই থাকিম ইয়াতে 2 নম্বৰ পইণ্টত লিখা আছে however to avoid any confusion we again
clarify that the 18-month diploma obtained by such persons who were in elementary as on 10 August 2017 and who have completed a diploma course of 18 months would be treated as valid diploma holders for the purpose of applying in other institutions or for promotional events. গতিকে ইয়াত আপোনালোকে ফ্ৰেছ এডভাৰ্টাইজত এপ্লাই কৰিব পাৰিব যিসকলে চাকৰি কৰি আছে তেওঁলোকৰ ক্ষেত্ৰতো এল পিৰ পৰা ইপিলৈ যাব পাৰিব আৰু যিসকলে প্ৰাইভেট মোডত ইন ছাৰ্ভিচ হৈ আছে তেওঁলোকৰ ক্ষেত্ৰতো ধুনীয়াকৈ এডভাৰ্টাইজ প্ৰকাশ পোৱাৰ লগে লগে এপ্লাই কৰিব পাৰিব গতিকে আপোনালোকৰ চাৰ্টিফিকেটখন সম্পূৰ্ণভাৱে ভেলিড হৈ গ'ল এতিয়াৰ পৰা গতিকে কোনে কি কমেণ্ট কৰে কমেণ্টলৈ আপোনালোকে মনোযোগ নিদিব এডভাৰ্টাইজলৈ চাই আপোনালোকৰ যি গভৰ্ণমেণ্ট অৰ্ডাৰ আছে সেই অৰ্ডাৰটো আপোনালোকে ফ'ল' কৰিব শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল যিসকল শিক্ষক হ'বলৈ গৈ আছে নিশ্চয় আমাৰ এই চেনেলটো চাই থাকিব ভাল ভাল খবৰসমূহ আপডেটসমূহ পাই থাকিব ধন্যবাদ